ওয়েলকাম বন্ধুসকল আপোনালোকে চাই আছে আজি টিউটোৰিয়েল ইউটিউব চেনেল। আজি দেখাম বন্ধুসকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানত আপোনালোকে যিমান বন্ধুৱে এপ্লাই কৰিছিল সিহঁতে প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব আজিৰ ভিডিওটো হেয়াৰ ওপৰতে। সো আপোনালোকে চেনেলত যদি নতুন আছে বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব, বেল আইকন ক্লিক কৰিবলৈ নাপাৰিব বন্ধুসকল। এইটো প্ৰজেক্ট ৰিপৰ্ট যদি আপোনালোকে আপলোড নকৰে আপোনালোকে কিন্তু এইটো এপ্লাই যেটো কৰিছিল তাতে কোনো একো বস্তু নাপায়। সো কেনেকৈ এপ্লাই কৰিব, প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব A to Z জানি লওক। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ যোজনা বা অভিযান এইটো ৱেবসাইটত অহাৰ পিছত প্ৰথমত আপোনালোকে এইটো চাওক ৰাইট সাইডৰ কৰ্নাৰৰ ওপৰত টেমপ্লেট, এইটো টেমপ্লেট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক এনেকুৱা এটা পেজ খোল খাব। এইটো পেজ খোল খোৱাৰ পিছত এনেকুৱা দেখাব প্ৰজেক্ট ৰিপৰ্ট, প্ৰজেক্ট সেক্টৰ, প্ৰজেক্ট সকলো দেখাব। এইটো চাওক টেমপ্লেট আছে। টেমপ্লেটৰ তলত যিখিনি ভিডিঅ' ডাউনলোড আছে মানে এনেকুৱা দেখা আছে, সেই ডাউনলোড ফৰ্মটো ডাউনলোড কৰিব লাগিব। এতিয়া কথাটো হৈছে আপোনালোকে কোনটো ফৰ্ম ডাউনলোড কৰিব, সেইটো ফৰ্ম এতিয়া কেনেকৈ বাছনি কৰিব। এতিয়া আপোনালোকে যেতিয়া এপ্লাই কৰিছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানত যিটো কামৰ কাৰণে বা যিটো কাম কৰি থকা আপোনালোকে এপ্লাই কৰিছিল সেইটো কাম সিলেক্ট কৰিব। ইয়াতে সাৰ্চ বক্সত সিলেক্ট কৰি পেলাই আপোনালোকে ইয়াতে আপোনালোকৰ হিচাপত যিটো হয় সেইটো আপোনালোকে ইয়াতে ডাউনলোড কৰি ল'ব। এতিয়া মই অলৰেডি ডাউনলোড কৰা আছে, তথাপিও আপোনালোকক দেখাৰ কাৰণে মই নেক্সট টাইম আৰু ডাউনলোড কৰি আছোঁ। সো আপোনালোকে এনেকুৱা ডাউনলোড কৰি এইটো এক্সেল ফাইলত ওপেন কৰিব। ডকুমেণ্টছটো এক্সেল ফাইলত ওপেন কৰিব। প্ৰজেক্ট প্ৰফাইল ফৰ এইটো চাওক আপোনালোকৰ যিটো আইডিটো আপোনালোকৰ ইয়াতে থাকিব, যিটো নাম্বাৰ সেইটো থাকিব। স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ চাওক ইয়াতে টোটেল প্ৰজেক্ট কষ্ট, যিটো টোটেল প্ৰজেক্ট কষ্ট হয় সেইটো কষ্টৰ যিটো টকা টোটেলটো দেখাব। স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত চাওক আপোনালোকে ফ্লাপ এতিয়া এক্সেলত কেনেকুৱা কৰিব লাগিব, এডিট কৰিব লাগিব এইখন ফৰ্ম। কিন্তু এইটো যেতিয়া য'তে ত'তে ওপেন নহয়, এইটো ক'ত ওপেন হ'ব, এইটো জাষ্ট এক্সেল ফাইলতে ওপেন হ'ব। আপোনালোকৰ যদি লেপটপ বা হেৰি নাথাকে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকক যিকোনো খালি আইডিটো দিব আপোনালোকৰ, সেইটো আইডি হিচাপত আপোনালোকৰ পূৰা আমি প্ৰজেক্ট ফাইলটো বনাই দিম। সো আপোনালোকে চাওক কেনেকুৱা কৰিব লাগে। যদি আপোনালোকে নিজে কৰিব ইচ্ছুক তেতিয়াহ'লে কৰিব পাৰিব, ভিডিঅ' স্কিপ নকৰি সম্পূৰ্ণ চাওক, নিশ্চয় কৰিব পাৰিব। সো এইটো কিন্তু নকৰিলে আপোনালোকৰ কিন্তু পইচাটো নাপায়। যিটো বিজনেছৰ কাৰণে আপোনালোকৰ 1 লাখ টকা বা যিখিনি আপোনালোকৰ 50% চৰকাৰে ছাবচিডি দিব সেইটো পইচা কিন্তু আপোনালোকৰ নাপায়। এইটো চাওক প্ৰথমত আপোনালোকৰ নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ, এইটো আপোনালোকৰ নিজৰ নামটো লিখিব এইটো প্ৰথমত। তাৰপিছত যিটো ছেকেণ্ডটো আছে লিগেল ষ্টেটাছ, এইটো ইণ্ডিভিজুৱেলে থাকিব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ স্পাইচ নাম লিখিব, ফাদাৰ্ছ বা আপোনালোকৰ স্পাইচ গাৰ্জিয়ানৰ নাম। ইয়াতে আপোনালোকৰ ফাদাৰ্ছৰ বা নাম স্পাইচৰ নামটো লিখিব। তাৰপিছত আপোনালোকৰ চাওক ইয়াতে আছে কণ্টেক্ট ডিটেইলছ। কণ্টেক্ট ডিটেইলছৰ ভিতৰত প্ৰথমত আছে ডিষ্ট্ৰিক্ট, আপোনালোকৰ যিটো আপোনালোকৰ এড্ৰেছ হিচাপত যিটো ডিষ্ট্ৰিক্টৰ নামটো লিখিব। LAC মানে আপোনালোকৰ বিধানসভাৰ নামটো লিখিব। আপোনালোকে কিন্তু এটা এটাকৈ সকলোখিনি ফিল আপ কৰিব লাগিব। এটা কথাটো হৈছে বন্ধুসকল আপোনালোকৰ LAC যিটো বিধানসভা এইটো লিখিব। মূল কথাটো হৈছে যে আপোনালোকৰ যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানত আপোনালোকে এপ্লাই কৰিছিল, এপ্লাই কৰাৰ পিছত কিন্তু লাষ্ট আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট যিটো কয় প্ৰজেক্ট ফাইল, সেই প্ৰজেক্ট ফাইল হৈছে এইখন। সেই প্ৰজেক্ট ফাইল এইখন যদি আপোনালোকে আপলোড নকৰে আপোনালোকৰ কিন্তু যিটো আইডি থাকিব সেইটো আইডিত যদি ফাইল ৰিপৰ্ট আপলোড নহয় তেতিয়াহ'লে আপোনালোকে কিন্তু পইচা নাপায়, বা আপোনালোকৰ চৰকাৰে যিটো পইচা 50% দিয়াৰ কথা আছিল সেইটো পইচাটো কিন্তু আপোনালোকে নাপায়। বিজনেছৰ কাৰণে হওক যিকোনো ফাৰ্মিঙৰ কাৰণে হওক। সো আপোনালোকৰ ডিটেইলছখিনি এখনে ফিল আপ কৰিব। তাৰপিছত লোকেশ্যন অফ দ্য ইউনিট, লোকেশ্যন অফ দ্য ইউনিট 5 নম্বৰত আছে যিটো চাওক। লোকেশ্যন অফ দ্য ইউনিট মানে হৈছে আপোনালোকৰ বিজনেছটোৰ এৰিয়া কোনখিনিত, আপোনালোকৰ বিজনেছ কোনখন ডিষ্ট্ৰিক্টত আছে, কোনখন বিধানসভাৰ অন্তৰ্গত, এইখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। মানে আপোনালোকৰ বিজনেছটো কোন ইউনিটৰ বা কোনটো এৰিয়াত আছে, বিজনেছ এড্ৰেছ, মূল কথাটো হৈছে বিজনেছ এড্ৰেছটো দিব লাগিব। এতিয়া 6 নম্বৰটো আছে নিয়াৰেষ্ট ভেটেনাৰী চেণ্টাৰ, যিটো আপোনালোকৰ ওচৰত ভেটেনাৰী চেণ্টাৰটো মানে ভেটেনাৰী চেণ্টাৰটো বা আপোনালোকৰ বেলেগ আহিব পাৰে। যিহেতু মই পিগ গাড়ী বা পল্ট্ৰিৰ কাৰণে কৰি আছোঁ, চ' ইয়াতে আপোনালোকৰ ওচৰৰ ভেটেনাৰী চেণ্টাৰটো লিখি দিব। মই ৰঙীয়া লিখি দিলোঁ। চ' 7 নম্বৰ যিটো চাই আছে, 7 নম্বৰ হৈছে এক্সাইটিং বেংক ডিটেইলছ। আপোনালোকৰ বেংক একাউণ্ট ৰাইট চাইডে চাইছে, বেংক একাউণ্টটো ইয়াতে বহাব। বেংকৰ ব্ৰাঞ্চৰ নামটো বহাব, ক'ত ব্ৰাঞ্চ, মই ইয়াতে PNB ৰঙীয়া বুলি দিওঁ, পাঞ্জাৱ নেশ্যনেল বেংক ৰঙীয়া। তাৰপিছত বেংকৰ IFSC কোডটো ইয়াতে বহাব।
এইটো চাওক ইয়াতে IPS কোডটো বহাব তাৰপিছত আপোনালোকৰ মানে প্ৰপ'জড এক্টিভিটি মানে কিহৰ কাৰণে আপোনালোকে প্ৰভিজনেল বনাব হৈছে প্ৰভিজুৱেল বুলি কয় এইটো প্ৰভিজুৱেল এইটো পিগ ফাৰ্মিঙৰ কাৰণে বা পল্ট্ৰি ফাৰ্মিঙৰ কাৰণে সেইটো আপোনালোকৰ মতে আপোনালোকে দি ল'ব তাৰপিছত ইয়াতে চাওক সকলোখিনি দিয়ে আছে গভ ছাবচিডি আপোনালোকে 1 লাখ টকা পাব বেংক লোন দিব 1,10,000 টকা টোটেল 2,10,000 টকা আপোনালোকে পাব মানে পইচাটো আপোনালোকৰ কিন্তু 1 লাখ টকা ছাবচিডি পাব বাকী 1,10,000 টকা যিটো এইটো 11 নম্বৰ চাইছে এইটো পে বেক পিৰিয়ড 5 বছৰত এইটো পইচা ৰিটাৰ্ণ কৰিব লাগিব এইটো স্কুল ডাউন কৰি পেলাই চাওক এইখিনি আপোনালোকে কোনো চেৰচাৰ কৰিব নালাগে বা নকৰিলেও হ'ব যদি আপোনালোকে ইচ্ছা কৰিছে কৰিব পাৰে চ' এইখিনি হৈছে টোটেল কথা আৰু বন্ধুসকল আপোনালোকে এইটো কিন্তু মাষ্ট বি আপলোড কৰিবই লাগিব এতিয়া এইটো চাওক মাৰ্কেটিং ষ্ট্ৰেটেজি বুলি ক'লে এইটো 4 নম্বৰ যিটো আছে এইটো চাওক তলত স্কেল ডাউন কৰি মানে মই আপোনাক দেখাই দি আছোঁ মাৰ্কেটিং ষ্ট্ৰেটেজিৰ ভিতৰত আপোনালোকে চাওক আপোনালোকৰ নেম অফ দ্য ডিষ্ট্ৰিক্ট মানে ইয়াতে কি দিব আপোনালোকৰ যিখন ডিষ্ট্ৰিক্টৰ ভিতৰত মাৰ্কেটিং কৰিব বিচাৰিছে মানে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত মাৰ্কেট কৰিব বিচাৰিছে মানে আপোনালোকে যিটো বিজনেছ কৰিব সেইটো বিজনেছৰ কোনটো ডিষ্ট্ৰিক্টত ফুল ডিটেইলছটো ইয়াতে দিব লাগিব দি পেলাই আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে চাওক যে আপোনালোকৰ ফুল এড্ৰেছটো দিব লাগিব কিন্তু তাতে কিমান পপুলেশ্যন আছে সেইখন ডিষ্ট্ৰিক্টত যিখন ডিষ্ট্ৰিক্টত আপোনালোকে মানে বিজনেছ কৰিব বিচাৰিছে তাতে কিমান পপুলেশ্যন আছে সেইখন ডিষ্ট্ৰিক্টত একজেক্টিং পিক ফাৰ্মাৰ ইন দ্য ডিষ্ট্ৰিক্ট মানে কিমান ফাৰ্মাৰ আছে পিক ফাৰ্মাৰে হওক যিকোনো আপোনালোকৰ যি ফাৰ্মিং কৰি আছে বা যিটো কৰি আছে তাতে কিমান আছে এপ্ৰমিক্স মান্থলি ডিমাণ্ড অফ দ্য পিগলেট ইন দ্য ডিষ্ট্ৰিক্ট ইন নাম্বাৰ মানে নাম্বাৰত হৈছে এইটো মানে কিমানটা পিক এটা মান্থত এইটো ডিষ্ট্ৰিক্টৰ ভিতৰত ডিমাণ্ড হয় বা লগা থাকে সেইটো ইয়াতে দিব লাগিব আপোনালোকে ফুল চাই ল'ব ইয়াতে তাৰপিছত একজেক্টিং পিক ফাৰ্মাৰ হু চেল পিগলেট ইন দ্য ডিষ্ট্ৰিক্ট ইন নাম্বাৰছ মানে কিমানটা ইতিমধ্যে আপোনালোকে চেল কৰিছে অলৰেডি চেল কৰে মানে কৰি আছে পাৰ মান্থত টোটেল পিগলেট চল্ড বাই দ্য একজেক্টিং পিক ফাৰ্ম মানে আপোনালোকে যদি ফাৰ্মিং কৰি আছে সেইটো আপোনালোকে কিমানটা মানে চল্ড অলৰেডি কৰি আছে মানে কৰিছে এইটো দিব লাগিব টাৰ্গেট মাৰ্কেট অফ দ্য এপ্লিচেণ্ট মানে আপোনালোকৰ নেক্সট হৈছে আপোনালোকে কোনটো মাৰ্কেট টাৰ্গেট কৰিব বিচাৰিছে মানে ইয়াৰ নেক্সটত কোনটো মাৰ্কেটত আপোনালোকে প্ৰডাক্টটো চেল কৰিব বিচাৰিছে তাৰপিছত হয় দ্য ডিষ্ট্ৰিক্ট ইন নাম্বাৰছ মানে কিমানটা ডিষ্ট্ৰিক্ট আছে কিমানটা ডিষ্ট্ৰিক্টত টাৰ্গেট কৰিব বিচাৰিছে আউটসাইড ইন দ্য ডিষ্ট্ৰিক্ট ইন নাম্বাৰছ মানে কিমানটা ডিষ্ট্ৰিক্ট বাহিৰৰ ডিষ্ট্ৰিক্টত কিমানটা আপোনালোকে টাৰ্গেট কৰিছে বিচাৰিছে মানে কোন কোন ডিষ্ট্ৰিক্টত আপোনালোকে বিজনেছ কৰিব বিচাৰিছে এইটো হৈছে ফুল ডিটেইলছ এতিয়া স্ক্ৰল ডাউন কৰিব এইখিনি চাইছে কষ্ট অফ দ্য প্ৰজেক্ট ফিক্সড কেপিটেল ইনভেষ্টমেণ্ট এইখিনি আপোনালোকে আপোনালোকৰ নিজৰ মতে কৰি ল'ব এইখিনি কোনো হেৰি এডিট নকৰিলেও কোনো প্ৰব্লেম নাই যিহেতু এইটো অলৰেডি কৰাই আছে চ' আপোনালোকে যদি এডিট কৰিব বিচাৰে এডিট কৰি ল'ব পাৰে কিন্তু মোৰ মতে নকৰিলেও কোনো প্ৰব্লেম নহ'ব চ' এইটো টোটেল দিয়া আছে আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই মই যিখিনি এডিট কৰি দেখাই আছিলোঁ সেইখিনি এডিট কৰিব বাকী এইখিনি মই দেখাই আছোঁ যিখিনি এইখিনি আপোনালোকৰ কোনো এডিট কৰিবলগীয়া নাই যদি তথাপি আপোনালোকে কৰিব বিচাৰে কৰি ল'ব পাৰিব চ' এনেকুৱাকৈ প্ৰপ'জেল যিটো বনাব লাগিব যিটো ফাইলটো বনাব লাগিব ৰিপৰ্ট ফাইলটো বনাব এনেকুৱা বনোৱাৰ পিছত আপোনালোকে এইটো ফাইল কিন্তু যিটো ডকুমেণ্টছ হিচাপত আছে এইটো আপোনালোকে প্ৰথমত ডাউনলোড কৰিলে এইটো ৱেবছাইট যায় মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান ৱেবছাইটত যাই পেলাই আপোনালোকে ফাইলটো ডাউনলোড কৰিলে এইটো মানে এক্সেলত আপোনালোকে অপেন কৰি পেলাই আপোনালোকে ফুল এডিট কৰি ল'লে আপোনালোকৰ সম্পূৰ্ণখিনি মই যিখিনি দেখালোঁ সেইখিনি এতিয়া স্ক্ৰল ডাউন কৰাৰ পিছত চাওক এইটো সম্পূৰ্ণ এনেকুৱাই থাকিব এট লাষ্ট আপোনালোকৰ চাওক ছিগনেচাৰ অফ দ্য এপ্লিচেণ্ট মানে আপোনাৰ এপ্লিচেণ্টৰ নামটো দিব লাগিব নামটো ইয়াত দিব আৰু আপোনালোকৰ এটা ছিগনেচাৰ স্কেন কৰি ল'ব আপোনালোকৰ যিকোনো পেপাৰত লিখিবলৈ স্কেন কৰি পেলাই এইটো ইয়াতে ইনচাৰ্ট কৰি দিব ইনচাৰ্ট কৰি পেলাই এইটো PDF ফৰ্মত কিন্তু ছেভ কৰি পেলাই এইটো প্ৰজেক্টটো আপলোড